জয় শ্ৰীকৃষ্ণ জয় গুৰু শংকৰ মই আজি আছো আচলতে বাবুঞ্জিত মই আছো আচলতে এজন শিক্ষক তেখেত আচাৰ্য তেখেত অসমীয়া বিভাগৰ এজন আমাৰ এই অঞ্চলৰ বংশৰ শুৱালকুছি ৰৌমাৰী পচৰীয়া আগাথুৰি দদৰা কামৰূপৰ অল আসামৰ 33খন জিলাৰ 31 খন ডিষ্ট্ৰিক্টতে ছাৰৰ তাৰমানে প্ৰতিভা আছে তেখেতৰ আজি তেখেতৰ ঘৰত আছো মই তেখেতৰ আচলতে সাক্ষাৎ তেখেতৰ এজন শিক্ষকৰ লগতে সমাজ সেৱাৰ লগতে তেখেতৰ এজন প্ৰতিভা তেখেতৰ যিটো প্ৰতিভা আমি আচলতে কোনেও নাজানে বোধহয় এইটো এনেই জানে হয়তো আজি মিডিয়াত হয়তো নাজানে চেনেলে হয়তো নাজানে যিটো আচলতে তেখেতৰ যিখিনি প্ৰতিভা হয়তো আমি সচৰাচৰ আমি ৰামচৰণ ভৰালী বা গোবিন্দ পাঠক বা আমি পাই থাকোঁ কিন্তু তেনে ক্ষেত্ৰত আজি মই আচলতে ছাৰৰ লগ পাবৰ কাৰণে আহিছোঁ তেখেত এজন পাঠক আৰু তেখেতৰ আজি পাঠকৰ চৰিত্ৰটো আজি তেখেতক দেখাম আজি ছাৰ নমস্কাৰ ছাৰ হয় মোৰ লগত আছে আমাৰ ভৱেশ শৰ্মা বাবুন্দি তেখেত এজন শংকৰদেৱ স্কুলৰ আচাৰ্য হয় আৰু তেখেত আছে মোৰ লগত ছাৰৰ পৰা আচলতে আমি তেখেতৰ জীৱনীৰ ওপৰত আচলতে মই আচলতে তেখেতৰ যিখিনি প্ৰতিভা সেইখিনি আচলতে অসমীয়া সমাজত অতিকৈ প্ৰয়োজন আৰু আজি অসমীয়া ষ্টুডেণ্টে আজি অসমত অসমীয়া ভাষা নাজানে প্ৰায় অসমত অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়া ছাবজেক্টত ফেইল কৰে আৰু ছাৰৰ যিখিনি ষ্টুডেণ্ট আজি হয়তো মই নিজেই ভুক্তভোগী বা তেখেতৰ পৰা মই উপকাৰ পাইছোঁ সেই ক্ষেত্ৰে আজি ছাৰক দেখাব আহিছোঁ ছাৰ হয় ছাৰ নমস্কাৰ মই আপোনাৰ ছাৰ এনে আপোনাৰ নামটো আৰু সম্পূৰ্ণ পৰিচয়টো আপোনাৰ ৰাইজৰ মোৰ ইউটিউব চেনেল হয় ছাৰ মোৰ ইউটিউব চেনেল দীপাৱস্য ইউটিউব চেনেল আপোনাৰ ইউটিউব চেনেলৰ হৈ মই আপোনাক আচলতে সম্ভাষণ জনাইছোঁ আৰু আপোনাৰ সম্পূৰ্ণ পৰিচয়টো ছাৰ ৰাইজক জনাই দিলে ভাল হৈছে মোৰ নাম শ্ৰী ভৱেশ চন্দ্ৰ শৰ্মা মোৰ ঘৰ বামুণ্ডি আৰু মই এই মোৰ দেউতাৰ নাম স্বৰ্গীয় নৰকান্ত শৰ্মা আৰু মোৰ মা স্বৰ্গীয়া আইকনবালা দেৱী আৰু মই এনে পেছাত শিক্ষকতা কৰোঁ মই আমাৰ ইয়াৰে স্কুল এখনত মই মানে এছিষ্টেণ্ট হেড টিচাৰ হিচাপে কাম কৰি আছোঁ ইমানেই মোৰ পৰিচয় থানা শুৱালকুছি এইটো মোৰ জিলা কামৰূপ ছাৰ মই মোক কথা সুধিব বিচাৰিছোঁ ছাৰ আপুনি এই পাঠকৰ হেৰিটো আপুনি কেতিয়াৰ পৰা কিমান বয়সৰ পৰা আপুনি আৰম্ভ কৰিছে আচ্ছা মই এই নাগাৰা মই ক্লাছ 3 পঢ়ি থকাৰ পৰা এইটো চন আছিলে 1979 চন 1979 চনত মই ক্লাছ 3 পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই অসমৰ বিভিন্ন ঠাইত নাম পৰিৱেশন কৰি আহিছোঁ বিভিন্ন গণ্যমান্য পাঠকৰ লগত আৰু এতিয়া 45 বছৰ হ'ল মই এই কামটো এতিয়াও কৰি আছোঁ সংস্কৃতিটো ৰক্ষা কৰি আছোঁ আচলতে আপুনি খুব সুন্দৰ আচলতে অসমৰ আচলতে অসমীয়া বুলিও আমি কৈ থাকোঁ আচলতে আমি অসমীয়া শব্দটো আমাৰ গুৰুজনক শংকৰ মাধৱ গুৰুজনে আচলতে আমি অসমীয়া বুলি কোৱা এটা বাধি দিছে আচলতে আজি যিটো অসমীয়া আমি কৈছোঁ আমি বিশ্ব দৰবাৰত আমাৰ শংকৰদেৱৰ মাধৱদেৱৰ আমি আঁৰি নিব পৰা নাই আমি অসমৰ পৰাই বাহিৰত নিব পৰা নাই আৰু কৈ আছে আমি শংকৰদেৱক বিশ্ব দৰবাৰত নিম বিশ্ব দৰবাৰত কেনেকৈ নিব প্ৰতিভাবিলাকৰ ওপৰতে আচলতে গুৰুত্ব দিয়া নাই হয় ছাৰ আৰু এটা মই কথা কৈছোঁ আপুনি যদি ইমান বছৰ পাঠক হিচাপে কৰি আছে আপোনাৰ এনে মনত আছে নেকি আপুনি প্ৰথম যিটো আপোনাৰ হেৰি নাগাৰ নাম গাইছিলে হয়তো ছাৰ অলপ মই প্ৰথম শিকোতে নাগাৰা নাম গাইছিলোঁ মই কংসবধ বিপ্ৰপুত্ৰ নাৰায়ণ সীতা স্বয়ম্বৰ লক্ষ্মণ শক্তিহেল এই ঋষ্যশৃংগ মুনিৰ আখ্যান এই পিপল মুনিৰ বিবাহ গোকৰ্ণ এনেকে আৰম্ভ কৰি গাই আহি আজিৰ অৱস্থা পাইছোঁ আপনার এই ধরক এইটো প্ৰতিভা আপনিতো আসলে এনে হয়তো গুরু আছিলে আপনার স্যার এনে গুরু আপনার স্মরণীয় গুরুজনের নাম বলো। মোর প্রথম গুরু আছিলে আমার
বৰহাৰ দিয়া বুলি কয় এখন ঠাই তাৰে শৰৎ উজিৰ বুলি এজন মোৰ প্ৰথম গুৰু আছিলে তেওঁ এতিয়া ঢুকাইছে তেওঁলৈ মই শতকোটি নমস্কাৰ জনাইছো আৰু তেওঁ ঢুকোৱাৰ পিছত মোক আমাৰ ঢিঙৰবৰী বুলি কয় তাত মহেন্দ্ৰ বুলি সন্মানীয় মহেন্দ্ৰ বৈশ্য লিখে বোধহয় তেখেতে মোক নাম শিকাইছিলে দুটামান তাৰপিছত ভুৱনেশ্বৰ বুলি এজন আছিলে গুৰু তেওঁ শিকাইছিলে আৰু এনেকৈ মানে শিকি পিছত আৰু মই কি কৰিলো মানে এতিয়া নিজেও দুই এটা নাম কাটি সুৰ কৰি এনেকেও গাওঁ তাৰোপৰি কেতিয়াবা কাৰোবাৰ পৰা দুই এটা নাম লিখিব দি এনেকে লৈ আহো মানে তেওঁক অলপ লিখাৰ হৈ কিবা পইচা পাই দিওঁ এনেকেও বহুত নাম গাইছো আৰু সেনেকে মই গাই আছো তেখেতসকললৈ মই শ্ৰদ্ধা যাচিছো কোটি নমস্কাৰ যাচিছো খুব ভাল লাগিল নাই তাৰ মানে সেইটো আচলতে গুৰু ভক্তি আচলতে আপুনি যিটো গুৰু ভক্তি আজি সেইটো আপুনি আপোনাৰ যিটো আপুনি আজিও তেখেতক আপুনি স্মৰণ কৰিছে আজি সমাজ ব্যৱস্থাত আচলতে গুৰু ভক্তি নাই শিক্ষক ছাত্ৰৰ ভক্তি নাই ছাত্ৰ সমাজত আজি সেইদিনা এটা খুব ডাঙৰ ক'ব লগা নহয় এজন প্ৰিন্সিপালক এজন লৰাই চুৰিৰে হানিছে এইটো আচলতে এই গুৰু ভক্তি নোহোৱা এতিয়া এটা খুব ডাঙৰ কথা নিদৰ্শন দিছে হয় স্যাৰ আৰু এটা মই কোৱেশ্চন কৰিব বিচাৰিছো আপুনি স্যাৰ ধৰক শিকোৱা পাঠক আছেনে আপোনাৰ আছে মই যদি আপোনাৰ ধৰক কোনোবাই যদি ধৰক এই বিষয়ত ধৰক শিকিব বিচাৰে অসমীয়া সমাজত এই বস্তুটো বৰ্তি ৰাখিবৰ কাৰণে কোনোবা এনেকুৱা আছে নেকি যে এটা দল খুলিবৰ কাৰণে ধৰক কাৰোবাৰ সহায় ল'ব কোনোবা গুৰু এনেকুৱা মই এতিয়াও কোনোবাই শিকিলে মানে মই যিখিনি আৰু জানো মানে সেইখিনি মই দিবলৈ প্ৰস্তুত আছো তাৰোপৰি মই আগতে ইতিমধ্যে মই কেইবাটাও নাম পাৰ্টি শিকাইছো মানে ক্ষেত্ৰী বুলি কয় ক্ষেত্ৰীত মোৰ দুটা পাৰ্টি আছে তাৰে অজিত বৈশ্য বুলি এজনে এতিয়াও নাম গাই আছে চটাই পথাৰত এটা আছিলে মালৈবাৰীত ছোৱালী পাৰ্টি এটা শিকাইছিলো তাৰোপৰি মোৰ এইফালে ছয়গাঁৱত আছে এটা কুকুৰমাৰাত আছে এটা কুকুৰমাৰাত দুটা আছে আৰু বালাগাঁৱত আছে এনেকে এটাৰ নাম দীপক এটা নীৰজ বুলি কয় আৰু এনেকে ওচৰে পাজৰেও মানে 2-4জনক শিকাইছো 2-এটাই নাম গায়ো আছে কিছুমানে গাব বাধ্য দিছে এৰিছে এনেকুৱা আৰু হয় আপোনাৰ আপোনাৰ মই গম পাম আপুনি ধৰক ইয়াত আপুনি যিমানকেইটা দলৰ কথা ক'লে সেই দলকেইটা আপোনাৰ ধৰক আজি আপুনি এটা বহুত ডাঙৰ এটা নিবনুৱা সমস্যাৰ সমাধান কৰিছে খুব এইটো এটা ডাঙৰ কথা কৈছে ছাৰৰ এই দলটোৰ আচলতে তাতে 30-40-50 জনমান থাকে ডাইনাৰ বলাৰ পাই ৰেডিৰ পাই গতাই পাঠাকৰ পাই তালৰ পাই এনেকে 50 জনমান থাকে 50 জন এটা ইণ্ডাষ্ট্ৰি আচলতে ইণ্ডাষ্ট্ৰি বুলি ক'ব পাৰি যে এমপ্লয় থাকে এমপ্লয় স্যাৰ এইটোৰ বিষয়ত আপুনি অলপ ক'ব নেকি যে এইটো ধৰক চৰকাৰক আপুনি কি আপত্তি কৰিব নেকি এই দলটোক যদি বৰ্তি ৰাখিব লগা হয় কিবা এওঁলোকক আচলতে স্কিমত আনিব পাৰি নেকি যে ESI আণ্ডাৰত আনিব পাৰি বা লেবাৰ এক্টত আনিব পাৰি নেকি স্যাৰ এইটো লেবাৰ এক্টত কিবা ক'ব পাৰে নেকি যে লেবাৰ এক্টত তেওঁলোকে আচলতে এমপ্লয় হ'ল তাৰ ESI বেনিফিট পাব লাগে মেডিকেল বেনিফিট পাব লাগে তেখেতৰ এক্সিডেণ্ট বেনিফিট পাব লাগে তেনেকুৱা কিবা এটা মেছেজ কৰিব নিশ্চয় চৰকাৰৰ চৰকাৰৰ আচলতে লেবাৰ এক্টত আছে মানে চৰকাৰৰ যিবিলাক হেৰি আছে মানে যিবিলাক ৰুল আছে মানে বা আইন আছে যিখিনি সেইবিলাক আমি সকলো নাজানো তথাপিও আমি এটা কথা জানো যে এনেকে যিবিলাকে আমাৰ এইটো অসমীয়া লোক পৰিবেশ্য কলা অসমীয়া সংস্কৃতিৰ এটা অংশ গতিকে যিখিনি মানুহে এইখিনি ধৰি ৰাখিছে তেওঁলোকক চৰকাৰী সুবিধা দিব লাগে যি মানে যিটো হেৰিৰ আণ্ডাৰত আহি যায় সেইটোত দিব লাগে তাৰোপৰি মোৰ মতে এই যিবিলাক শিল্পী পেঞ্চন যিবিলাক হৈ আছে এইবিলাকৰ আওতাত আনিব পাৰি মানে যিখিনি অলপ বয়স হৈছে তেওঁলোকক এইবিলাকৰ আওতাত আনিব পাৰি মোৰ মতে হয় হয় খুব সুন্দৰ কথা কৈছে ছাৰে খুব সুন্দৰ কথা কৈছে আচলতে আওতাত আনিব লাগে তেওঁলোকৰ 50-60 জন এমপ্লয় এইবিলাক থাকে তেওঁলোক আচলতে নিৰক্ষৰ লগতে তেওঁলোক আচলতে আৰ্থিকভাৱে টনিকেল নহয় তেওঁলোকে আচলতে এইটো আমাৰ অসমীয়া সমাজৰ সংস্কৃতি বৰ্তাই ৰাখি আছে এওঁলোক আচলতে এটা উদ্যোগ আচলতে কৰিব উদ্যোগ হিচাপে আচলতে হেৰি কৰিব লাগে চৰকাৰে তেওঁলোকক মান্যতা দিব লাগে আৰু তেখেতসকলক লেবাৰ এক্টত আনিব লাগে মেডিকেলত আনিব লাগে তেখেতসকলক যিটো তেওঁলোকৰ আচলতে ফেমিলি আছে তেওঁলোকৰ হেৰিৰ কাৰণে এইটোত আচলতে চৰকাৰে খুব ক্ষিপ্ৰতাৰে আচলতে গুৰুত্ব দিব লাগে এইটো আচলতে খুব ভাল কথা কৈছে ছাৰে হয় ছাৰ
আপনার আপনি তো বহুত জায়গাত গাইছে আপনার অসমৰ প্ৰায় জায়গাতে আপনি নাম পৰিবেশন কৰিছে আপনি ধৰক সমাজ বিলাকত যিবিলাক সমাজ পাইছে সেই সমাজ বিলাকত আপনি ধৰক কেনে আমাৰ মান্যতা আপোনাৰ লগত আদৰ কৰে এইটো আকোৱালি লয় আচলতে আকোৱালি লয় মাছে যেতিয়া আকোৱালি লয় কিন্তু তেখেতসকলৰ কেনেকুৱা আপোনাৰ তিতা মিঠা আপোনালোক এটা পাইছে সমাজ ব্যৱস্থা পাইছে কোনোবাই ভাল পায় কোনোবাই বেয়া পায় কোনোবাই আপোনাৰ গালিও পাইছে আপুনি তাতে কিবা প্ৰতিবাদ বা কিবা এনেকুৱা কিবা কৰিছে নেকি বা এনেকুৱা কি কয় চাব আপুনি যদি সমাজত ফুৰিলে আপুনি তিতা কেহা মিঠা বিভিন্ন অভিজ্ঞতা লাভ কৰিব আমিও তেনেকুৱা পাইছো কৰবাত মানে মাতিছে মাতাৰ পিছতো কমিটি মাতিছে বা কোনোবাই মাতিছে আমি অসমৰ বিভিন্ন ঠাইত মানে নাম পৰিবেশন কৰি আহিছো আজি ৪৫ বছৰে কিন্তু তাৰ ভিতৰত আপোনাৰ কেনেকুৱা যদিও কমিটিখনে মাতিছে দৰ্শক বিলাক বেলেগৰ পৰা আহে তো কেতিয়াবা হয়তো কোনোবা দৰ্শকে অলপমান কিবা কৈছেও আৰু কেতিয়াবা আমাক মানে এনেকুৱা কিছুমান ঠাইত আমি আদৰ পাইছো যিটো নেকি কল্পনা কৰিব নোৱাৰি আৰু মানে ৰাস্তাৰ পৰা একেবাৰে কলপুলি পুতি ভৰি লৈ যোৱা মানে ধূপ ধূনা জ্বলাই কাপোৰৰ ওপৰেৰে ভৰি লৈ যোৱা সেই আমাৰ ভৰিৰ ধূলি কাপোৰত পৰা সেইটো মূৰত লোৱা এনেকুৱাও পাইছো আৰু আমাৰ কেতিয়াবা এনেকুৱা হৈছে এবাৰ আমি বিশ্বকৰ্মাত এই বিজয়নগৰত নাম আছিলে তাত আমি টাইম এটা দিছিলো সেই টাইমত আমি যাই নোপোৱাত তাতে খোলা পাৰ্টি মানে পৰিবেশন কৰিব আমি যাই পোৱাত দেৰি হ'ল এই দেৰি হোৱাৰ পিছত মানে কমিটিয়ে আমাক এনে বেলেগ হেৰি কৰা নাছিলে কিন্তু যেতিয়া নেকি হেৰি আমি আহিম আৰু মানে আমি সেইদিনা তাত নাম গাব নাপালো মানে ইফালে খোলা পাৰ্টি আৰম্ভ হৈ গ'ল তেতিয়া কি হ'ল মানে কমিটিক আমি বহাই লৈ মানে আমাক যে ৰাখি থলে আমাক বিদায় টিদায় দিয়া নাছিলে মানে কিবা কিবি অলপ ক'ব লগা হৈছিলে আৰু মানে পানিশমেন্ট টাইপৰ এটা ৰাখছে আৰু আচলতে তেখেতসকলে সেইটো ভবা নাই আচলতে দৰ্শক বিলাকে প্ৰতিবাদ কৰিছে মানে যান বাহনৰ বেছিৰ কাৰণে অলপ পলম হৈছিলে মানে এনেকুৱা অভিজ্ঞতাও আছে আৰু মই অসমৰ বিভিন্ন ঠাইত মানে ধৰি লওক আমাৰ সন্মানীয় ৰূপেন ডেকা ছাৰ ৰূপেন ডেকা বিষয় ডেকা এই ৰামচৰণ ভৰালী ভুৱনেশ্বৰ কুশল মালাকাৰ এই শ্ৰদ্ধেয় আপোনাৰ এই মহেন্দ্ৰ পাঠক আৰু এই ভুৱনেশ্বৰ পাঠক মই তাৰমানে বহুত সৰুৰ পৰা নাম গালো নে গোৱাৰ লগে লগে মই যিবিলাক এতিয়া স্বৰ্গগামী হৈছে সেই বুঢ়া পাঠক বিলাকৰ লগত নাম গাবলৈ মই সৌভাগ্য ঘটিছিল আৰু এতিয়াও বৰ্তমান যিখিনি পাঠক নতুন ওলাই আছে আহি আছে মই বিভিন্ন জনৰ লগত কেতিয়াবা পালনাম পৰে সকলোৰে লগত পৰা নাই আৰু আমি যিমান আগত শিকিলো যদিও মই মানে বয়স মানে কম আছে মানে ৫০ৰ ঊৰ্ধত আছে তথাপি মোৰ বয়স তথাপিও মই এই যেতিয়া নাম গাইছিলো তেতিয়া ইমান পাঠক নাছিলে আৰু আমি এই কিছু আছিলো আৰু মুষ্টিমেয় মানে কেইজনমান এতিয়া ১০-২০ বছৰ আগৰ পৰা বহুত পাঠক ওলাই গ'ল চবৰে লগত গোৱা নাই কিন্তু বহুতৰ লগত গাইছো একেবাৰে আপোনাৰ গোৱালপাৰাৰ পৰা এইফালে নগাঁওলৈ ইফালে নলবাৰীৰ পৰা মানে দক্ষিণ কামৰূপলৈ বিভিন্ন অঞ্চলত নাম পৰিবেশন কৰো আৰু মই এতিয়াও নামত যাবই ওলাই মই হেৰি কৰিলো মানে মই নামত যাব ৰেডি হৈ আছো নাম আছে যোৱা ৩ দিন ধৰি মই নাম গাই আছো আজিও আছে হয় হয় ছাৰক আচলতে মই আৰু এটা মই আচলতে ৰিপৰ্ট খুজিম ছাৰে আচলতে এই অঞ্চলত শিক্ষা ব্যৱস্থাত অসমীয়া বিভাগত তেখেতে টিউচন কৰে ল'ৰা আচলতে তেখেতে পইচাৰ কাৰণে ল'ৰা ছোৱালীখিনি তেখেতে নিজৰ বুলি ভাবে তেখেতে আচলতে নিজৰ বুলি ভাবে যে ল'ৰা ছোৱালীখিনি কিয় অসমীয়াত বেয়া হয় অসমীয়াততো বেয়া হ'ব কাৰণ অসমীয়া মানুহ আমি অসমীয়াত কিয় বেয়া হয় তেখেতে ইমান সুন্দৰভাৱে আচলতে অসমীয়া ল'ৰা ছোৱালীক শিকাই আচলতে এক্টিং কৰি শিকাৰ দৰে ল'ৰা ছোৱালী আচলতে তৎক্ষণাত বুজি লয় আৰু সেইটো আচলতে খুব তেখেতৰ খুব ডাঙৰ এটা হেৰি আছে গুণ আছে যে ল'ৰা ছোৱালীখিনি সকলোৱে তেখেতৰ যিখিনি বুজি পায় সেইটো আপোনাৰ আগতে মই তাৰিফ কৰাটো হৈছে আৰু মই পাইছো বহুত ল'ৰা ছোৱালীৰ পৰা মই পাইছো মেছেজ পাইছো তেখেতসকলে কয় বোলে ছাৰ ভৱিষ্যত বহুত ভাল হয় তাৰে পিছত আৰু এটা আপোনাৰ আৰু এটা কথা আছে মই শিক্ষকতা কৰাক বাদেও মই মানে এইটো ঘৰুৱা টিউচন বহুত কৰো মানে মোক মানে গুৱাহাটীৰ পৰা আনকি বিচাৰে আমি এই অঞ্চলৰ কথা মই নকওঁৱে গুৱাহাটীৰ পৰা টিউচন আহেও পঢ়াই লৈ যায় আৰু ময়ো বন্ধই কেতিয়াবা যাব লগা হয় তাৰোপৰি আপোনাৰ বিভিন্ন ঠাইত আৰু আপুনি প্ৰথমতে কৈছে যে মানে মই ক'ব নোৱাৰো কি কাৰণ মানে মোৰ অসমীয়া ছাবজেক্টটোৰ ওপৰত মানে এনেকুৱা মানুহৰ বিশ্বাস আছে অসমত ৩৩খন জিলাৰ ভিতৰত মই জনাত কাৰ্বি আংলং আৰু মাজুলীত মোৰ নোটছ যাই পোৱা নাই কিন্তু বাকী ৩১খন জিলাত
মানে আপোনাৰ এই কি বুলি কয় 9, 10 আৰু 11, 12ৰ যি নোটছ মানে অসমীয়াৰ এইবিলাক প্ৰতি বছৰে গৈ আছে। এইবাৰো এই কেইদিনমান আগত নগাঁও গ'ল, কৰবাত গ'ল, এইবিলাক গৈ আছে আৰু এনেকে যায় আৰু লৈ যায়। খুব ভালে ছাৰ। আপোনাৰ আৰু এটা কথা কলো, আচলতে আপুনি ধৰক যদি আমাৰ অসমীয়া সমাজত কোনোবাই যদি শিকিব বিচাৰে বা হেৰি কৰিব বিচাৰে, আপুনি এনে শিকাবনে? যদি আপোনাৰ ধৰক বিচাৰে আৰু এতিয়া পৰ্যায়ত আৰু আচলতে মোৰ আৰু এটা অনুৰোধ ছাৰ, আপুনি মোৰ চেনেল দীপাৱস্যা ইউটিউব চেনেলটো আপনার নাম আজি পরিবেশন করব, আপনি আজি দেখুৱাম আৰু আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো আপোনাৰ দিলেই লগতে আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু কিবা আছে যদি আপুনি ৰাইজে যেতিয়া সহজতে পায় আপোনাক কণ্টেক্ট কৰিব পাৰে। মোৰতো ক'লোৱে মই মানে ঘৰ বামুণ্ডি ডাকঘৰো বামুণ্ডি, থানা শুৱালকুছি, জিলা কামৰূপ, অসম। মোৰ নাম শ্ৰী ভৱেশ চন্দ্ৰ শৰ্মা আৰু মোৰ যোগাযোগ নাম্বাৰ ৰাইজে যদি বিচাৰে মোক কেতিয়াবা লগ পাবলৈ বা নাম চামৰ কাৰণে মোৰ যোগাযোগ নাম্বাৰটো হৈছে 9957731986। এইটোত 9957731986। সুন্দৰ। আজি আচলতে মই ছাৰৰ লগ পাই খুব ভাল লাগিল আৰু ছাৰৰ পৰা ক্ষেত্ৰত লৈ ভাল লাগিল। আৰু ছাৰ আপোনাৰ বাইদেউৰ লগত আপোনাৰ কথা আপোনাৰ এটা ফটো ল'ম ছাৰ। হয়, মই আপোনালোকক আৰু এটা আপোনাৰ ছাৰৰ পৰা এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ। কুৱেশ্যন নহয়, আচলতে মই জানিব বিচাৰিছোঁ ছাৰ, আপুনি ধৰক এই বছৰ আপোনাৰ 2024 আপুনি বহুত গান গাই পাঠক হেৰি নাম প্ৰসংগ কৰি আছে। ধৰক আপোনাৰ নিজৰ স্বৰচিত কিবা মানে নাম আছে নেকি? আৰু এই বছৰ আপুনি কোনকেইটা নাম আচলতে ৰাইজে বেছি আঁকোৱালি লৈছে অলপ কৈ দিব বিচাৰিছে? আমি তাৰমানে নামবিলাক কি বছৰত আমি 2-3টা নাম ল'ব লাগে, কাৰণ আমি সেই 2-3টা নাম বছৰত গাই কিছুমান ফিল্ড এনেকুৱা আছে, ধৰি লওক আপোনালোকৰ ওচৰত গাইছো আৰু তাৰ পিছত তাৰে ওচৰতে এখন নাম হ'ল, একে নাম নুশুনে নে? গতিকে আমি বছৰত 2-3টা নাম ল'ব লগা হয়। তাৰ ভিতৰত মই এই বছৰ মানে গাই আছো মোৰ স্বৰচিত একেবাৰে নিজৰ পৰিচালনা, নিজৰ সুৰ, এইটো নাম একেবাৰে বহুত ভাল হৈছে। এইটো হ'ল বলিৰ জন্ম। আৰু যদি ছেকেণ্ড টাইম গাব লগা হয় তেতিয়া মই হেৰি গাই আছো বৰ্তমান আপোনাৰ, মই বেলেগৰ পৰা লিখি আনিছো, মানে অনুপ মালাকাৰৰ পৰা লিখি আনিছো। তেখেতে মোক নামটো লিখি দিছে, মই এইটো মানে পালিবিলাকৰ লগত অলপমান হেৰি কৰি পেলাই এইটো আৰু গাই আছো। ছেকেণ্ড টাইম গাব লগা হলে এটা গাই আছো অভিশপ্ত মুকুট। এইটো মানে তেখেতে লিখি দিছে কাহিনীটো, মই সেইটো গাই আছো। এনেকে মানে আৰু বিভিন্ন ধৰণৰ নাম লৈ থাকো নিজেও। আজি ছাৰ আজি কি গাম বুলি ভাবিছে? আজি প্ৰথম গৈ মই বলিৰ জন্মটোৱে এনে গাম বুলি ভাবিছো। খুব হয়, আপোনালোকে আচলতে চাই থাকিব। আজি ছাৰৰ পৰা বলিৰ জন্ম আচলতে এইটো নাম তেখেতে আজি পৰিৱেশন কৰিব বামুণ্ডীত, আৰু আমাৰ যদি সৌভাগ্য হয় আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। জয় শ্ৰীকৃষ্ণ। আপোনালোকে চেনেলটো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ। মই আজি আপোনালোকক দেখুৱাই আছো ভৱেশ শৰ্মাদেৱৰ আচলতে নাগাৰাৰ নাম, আৰু ইয়াতে আচলতে তেখেতসকলে পৰিৱেশন কৰিব আৰু আপোনালোকে উপভোগ কৰক সুন্দৰভাৱে। আৰু ইউটিউব চেনেল দীপাৱস্যা যদি প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। জয় শ্ৰীকৃষ্ণ। জয় কৃষ্ণ বোলে, হৰি বোল, হৰি বোল, হৰি বোল, হৰি বোল। আৰু বাৰে হৰি বোল, হৰি বোল, হৰি বোল, হৰি বোল।
সুন্দর হচ্ছে বঢ়িয়া ভাল লাগছে